শিক্ষাৰ্থীসকল, আজি মই তোমালোকক ৰেখা আৰু কোণ পাঠটোৰ এটা উপপাদ্য এইটো আৰু কেইটামান অংক কৰি দিবলৈ লৈছোঁ। ইয়াত চোৱা, উপপাদ্যটোত কি লিখিছোঁ মই, যে দুডাল ৰেখাই কটাকটি কৰিলে উৎপন্ন হোৱা বিপ্ৰতীপ কোণবোৰ সমান। তাৰমানে কি হয়, যে দুডাল সৰল ৰেখাই কটাকটি কৰিলে উৎপন্ন হোৱা বিপ্ৰতীপ কোণবোৰ সমান। এতিয়া এইখিনিত এটা কথা আছে যে যেতিয়া আমি জ্যামিতিৰ উপপাদ্য এটা প্ৰমাণ কৰিবলৈ যাম, তেতিয়া আমি কি কৰিব লাগিব, প্ৰথমতে চাব লাগিব যে উপপাদ্যটোত বা প্ৰশ্নটোত নামকৰণ কৰি দিয়া আছেনে নাই। যদি নামকৰণ কৰি দিয়া নাই, তেতিয়াহ'লে আমি সেই উপপাদ্যটো বা প্ৰশ্নটো পঢ়ি প্ৰথমতে আমি চিত্ৰটো আঁকি নিজে নামকৰণ কৰি ল'ব লাগিব আৰু সেই কথাখিনি আমি লিখিব লাগিব। আৰু সেইখিনিক কি লিখা বুলি কয়, বিশেষ সূত্ৰ বুলি কয়। অৰ্থাৎ নামকৰণ কৰি যেতিয়া আমি লিখিম, তেতিয়া সেইটো বিশেষ সূত্ৰ বুলি আমি লিখিব লাগিব। এতিয়া আমি ইয়াত দেখিছোঁ উপপাদ্যটোত দুডাল ৰেখাই কটাকটি কৰিলে উৎপন্ন হোৱা বিপ্ৰতীপ কোণবোৰ সমান বুলি কোৱা আছে। ইয়াত দুডাল ৰেখাৰ কথা কৈছে, কিন্তু ৰেখা দুডাল নামকৰণ কৰি থোৱা নাই। একেদৰে বিপ্ৰতীপ কোণবোৰ বুলি কোৱা আছে, কিন্তু বিপ্ৰতীপ কোণবোৰ আঁকি থোৱা নাই। গতিকে আমি প্ৰথমতে আমি চিত্ৰটো আঁকি ল'ম, লৈ পেলাই আমি লিখিম বিশেষ সূত্ৰ। মই তোমালোকক ইতিমধ্যে PDF ফাইলটোত এইটো লিখিয়ে দিছোঁ যে কি হ'ল, বিশেষ সূত্ৰত আমি কি লিখিব লাগিব, যে AB আৰু CD সৰল ৰেখা দুডালে, ৰেখা বুলি ক'লে ইয়াত যে ৰেখাই বুলি কৈছে, ৰেখা বুলি ক'লে সৰল ৰেখাই বুজায়। সৰল ৰেখা দুডালে ক'ত কটাকটি কৰিছে, O বিন্দুটোত। O বিন্দুত কটাকটি কৰাৰ ফলত 1 আৰু 3 আৰু কি হৈছে, এইযোৰ এযোৰ বিপ্ৰতীপ কোণ। বা তোমালোকে এনেকৈ লিখিব পাৰা, ইয়াত বন্ধনী দিব নালাগে, ইয়াত কোণকেইটা লিখি লোৱা, যে AB আৰু CD সৰল ৰেখা দুডালে O বিন্দুত কটাকটি কৰাৰ ফলত 1, আমি লিখাৰ সুবিধাৰ বাবে 1, 2, 3, 4 নামকৰণ কৰি লৈছোঁ। তোমালোকে এনেকৈও লিখিব পাৰিবা, 1 নিলিখি পেলাই AOC বা COA এনেকৈও লিখিব পাৰি, কিন্তু দীঘলীয়া হয় বাবে আমি নামকৰণ এনেকৈ 1, 2, 3ৰে নামকৰণ কৰিছোঁ। গতিকে কোণ 1, কোণ 2, কোণ 3 আৰু কোণ 4 উৎপন্ন হৈছে। এতিয়া প্ৰমাণ কৰিব লাগে, যে কি প্ৰমাণ কৰিব লাগে, আমাক কি কৈছিল, যে দুডাল ৰেখাই কটাকটি কৰিলে উৎপন্ন হোৱা বিপ্ৰতীপ কোণবোৰ সমান। গতিকে আমি প্ৰমাণ কৰিব লাগে যে বিপ্ৰতীপ কোণবোৰ সমান বুলি। গতিকে কি লিখিম আমি, 1ৰ বিপ্ৰতীপ কোণ 3। গতিকে আমি লিখিম, প্ৰমাণ কৰিব লাগে যে 1 কোণ সমান 3 কোণ আৰু 2ৰ বিপ্ৰতীপ কোণ 4, কোণ 2 সমান কোণ 4। আমি এইখিনি প্ৰমাণ কৰিব লাগে। তাৰমানে প্ৰথমতে আমি নামকৰণ কৰি বিশেষ সূত্ৰ বুলি লিখি ল'ব লাগিব, যদিহে নামকৰণ কৰা নাথাকে। এতিয়া আমি প্ৰমাণ কৰিম। এতিয়া চোৱা, আমি প্ৰমাণ কৰিম। প্ৰমাণ। এতিয়া আমি চিত্ৰত কি দেখিছোঁ, যে চিত্ৰৰ পৰা আমি পাওঁ
কি পাওঁ যে 1 আৰু 4 এইটো কোণ আৰু এইটো কোণ, এই কোণ দুটা কি এজোৰ ৰৈখিক জোৰ, কাৰণ চি অ' ডি এই ৰেখাডালৰ ওপৰত এই 1 কোণ আৰু 4 কোণ আছে। গতিকে এই দুটা কোণ 1 আৰু কোণ 4ৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। কিয় 180 ডিগ্ৰী হ'ল যে চি ডি বা চি অ' ডি ৰেখাডালৰ ওপৰত 1 আৰু 4 কোণ দুটা আছে, অৰ্থাৎ 1 আৰু 4 কোণ দুটা এজোৰ ৰৈখিক জোৰ, আৰু ৰৈখিক জোৰৰ কোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে আমি লিখিব লাগিব যিহেতু ৰৈখিক জোৰ, মানে 1 আৰু 4 কি হয় ৰৈখিক জোৰ হয়, সেইটো কাৰণে আমি লিখিব লাগিব। তাৰপিছত আমি লিখিম আকৌ 1 কোণ যোগ 2 কোণ। চাবা বি এ বা এ বি ৰেখাডালৰ ওপৰত অ' বিন্দুত এই 1 আৰু 2 কোণ দুটা আছে। গতিকে 1 আৰু 2 এজোৰ ৰৈখিক জোৰ, আৰু সেইবাবে 1 কোণ যোগ 2 কোণ সমান 180 ডিগ্ৰীয়ে হ'ব, কাৰণ যিহেতু ৰৈখিক জোৰ। তোমালোকে ইয়াত ৰৈখিক জোৰ বুলি লিখি দিবা। এতিয়া আমি এইটোত 1 নম্বৰ দিছোঁ, এইটো মানে 1 কোণ যোগ 4 কোণ ইজ ইকুৱেল টু 180 ডিগ্ৰী, এই গোটেইখিনি 1 নম্বৰ দিছোঁ। আৰু 1 কোণ যোগ 2 কোণ ইকুৱেল টু 180 ডিগ্ৰী, এই গোটেইখিনিক মই 2 নম্বৰ দিছোঁ। তাৰপিছত আমি লিখিম এতিয়া 1 আৰু 2 ইমপ্লাইজ 1 আৰু 2ত আমি কি দেখিছোঁ, দুয়োটাৰে সোঁফাল দুটা একে 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী আছে। গতিকে সোঁফাল দুটা যিহেতু একে, গতিকে বাওঁফাল দুটাও একে হ'ব। তাৰমানে আমি পাম 1 আৰু 2ৰ পৰা আমি পাম 1 কোণ যোগ 4 কোণ ইজ ইকুৱেল টু 1 কোণ যোগ 2 কোণ। এতিয়া তোমালোকে জানা যে সমীকৰণ হৈ গ'ল এইটো এটা, ইয়াতো সমীকৰণৰ দৰে সমীকৰণ বুলিয়ে ধৰিব পাৰা। হ'লে কি হ'ল, সোঁফাল দুটা যিহেতু সমান, আমি বাওঁফাল দুটা সমান পাম। আৰু ইয়াতো সমান চিনৰ বাওঁফাল আৰু সোঁফালে একে 1 কোণ আৰু 1 কোণ আছে। গতিকে এই দুটা কাটি যাব, গ'লে কি থাকিব, কাটি দিব নালাগে তোমালোকে, এনেকৈ নিলিখিলে হ'ল। গতিকে আমি পালোঁ 2 আৰু 4 সমান। এতিয়া 2 আৰু 4 এজোৰ বিপ্ৰতীপ কোণ আছিল, গতিকে আমি এজোৰ বিপ্ৰতীপ কোণ 2 আৰু 4 সমান বুলি পালোঁ। গতিকে আমি একেদৰে এইটো আনটোও কৰি দিছোঁ। আকৌ আন এটা আমাৰ কি প্ৰমাণ কৰিবলৈ আছিলে, 1 কোণ সমান 3 কোণ, 2 কোণ সমান 4 কোণ কৰিলোঁ। এতিয়া 1 কোণ সমান 3 কোণ বুলি প্ৰমাণ কৰিব লাগে। ইয়াত চোৱা, এই 2 কোণ আৰু 3 কোণটো চি অ' ডি ৰেখাডালৰ ওপৰত অ' বিন্দুত আছে। গতিকে এই দুয়োটা কোণ 2 আৰু 3 ৰৈখিক জোৰ। গতিকে 2 আৰু 3 কোণৰ মাপৰ সমষ্টি কি হ'ব, 180 ডিগ্ৰী। 180 ডিগ্ৰী এনেকৈ ব্ৰেকেটত লিখিবা, যিহেতু ৰৈখিক জোৰ। এইটোত আমি 3 নম্বৰ দিম, কাৰণ আগৰ দুটাত 1 আৰু 2 নম্বৰ দিছিলোঁ। একেদৰে আৰু কি আছে, 3 কোণ যোগ 4 কোণ সমান কিমান, আমি কি দেখুৱাব আছে, 2 4 দেখুৱালোঁ, 1 আৰু 3 দেখুৱাব আছে। গতিকে আমি এইবাৰ লিখিম 1 কোণ যোগ 2 কোণ। গতিকে একেদৰে চোৱা, 1 আৰু 2 কোণ দুটা এ বি ৰেখাডালৰ ওপৰত অ' বিন্দুত আছে। গতিকে 1 আৰু 2 এজোৰ ৰৈখিক জোৰ। গতিকে 1 আৰু 2ৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব, যিহেতু ৰৈখিক জোৰ। এইটোক আমি 4 নম্বৰ দিলোঁ। এতেকে 3 আৰু
4 ইমপ্লাইজ 3 আৰু 4ৰ পৰা আমি কি পাম সোঁফাল দুটা সমান গতিকে আগৰটোৰ দৰে বাওঁফাল দুটা আমি সমান পাম অৰ্থাৎ 2 কোণ যোগ 3 কোণ সমান 1 কোণ যোগ 2 কোণ এতিয়া চোৱা সমান চিনৰ দুয়োফালে 2 কোণটো আছে গতিকে সেইটো কাটি যাব গতিকে আমি পাম 3 কোণ সমান 1 কোণ মানে 1 আৰু 3 এযোৰ বিপৰীত কোণ আছিল গতিকে আমি 1 আৰু 3 সমান বুলি দেখুৱালোঁ আৰু আগৰ খণ্ডটোত আমি 2 আৰু 4 সমান বুলি দেখুৱাইছিলোঁ গতিকে আমি প্ৰমাণ কৰিলোঁ যে দুডাল ৰেখাই কটাকটি কৰিলে উৎপন্ন হোৱা বিপৰীত কোণবোৰ পৰস্পৰ সমান এইখিনি আমি ইতিমধ্যে প্ৰমাণ কৰিলোঁ তাৰপিছত মই আকৌ দুটামান অংক কৰি দিবলৈ লৈছোঁ আঠ নম্বৰ প্ৰশ্নটো আঠৰ 3 নম্বৰ প্ৰশ্নটো অনুশীলনী এনেকুৱা চিত্ৰ এটা দিয়া আছে এক্সাৰচাইজ 4A আঠৰ 3 নম্বৰ অংকটো ইয়াত চিত্ৰটোত এনেকৈ দিয়া আছে x o y এইটো z দিয়া আছে এই কোণটোৰ মান দিয়া আছে 2x - 10 ডিগ্ৰী আৰু এই কোণটোৰ মান দিয়া আছে 3x + 15 ডিগ্ৰী সৰি ওপৰত দিব লাগিব ইয়াত বন্ধনী দি মই ডিগ্ৰী কিয় দিছোঁ যে ইয়াত যোগ চিন আছে যদি মই এনেকৈ লিখোঁ 3x + 15 ডিগ্ৰী তেতিয়া অকল 15টোতহে ডিগ্ৰীটো বুজাব কিন্তু যিহেতু কোণৰ মাপত আছে 3xটো গতিকে ইয়াতো ডিগ্ৰীটো থাকিব গতিকে তেতিয়াহ'লে এনেকৈ লিখিব লাগিব বন্ধনী নিদিলে 3x ডিগ্ৰী + 15 ডিগ্ৰী গতিকে মই সেইটো নকৰি দুয়োটাতে একেলগে বন্ধনী দি পেলাই ডিগ্ৰীটো লিখিছোঁ একেদৰে এইটোতো এনেকৈ যদি বন্ধনী নিদিওঁ মই লিখিব লাগিব 2x ডিগ্ৰী - 10 ডিগ্ৰী মই এইটো নকৰি ডিগ্ৰীটো বন্ধনীটো দি এবাৰ লিখিছোঁ এতিয়া ইয়াত চোৱা আমাক এই চিত্ৰটো দিয়া আছে আৰু এই চিত্ৰটোৰ পৰা কি কৰিব দিছে xৰ মান উলিয়াব দিছে এতিয়া আমাক দিয়া আছে দিয়া থকা কথাখিনি লিখিব লাগিব দিয়া আছে যে কি কোণ দিয়া আছে y o z কোণ = 3x + 15 ডিগ্ৰী আৰু x o z কোণ = 2x - 10 ডিগ্ৰী আমাক এই দুটা মান দিয়া আছে এতিয়া তোমালোকে চোৱা xy এডাল সৰল ৰেখা এই সৰল ৰেখাডালৰ o বিন্দুটোত OZ ৰশ্মিটো আঁকি দিয়াৰ ফলত কি হৈছে এইটো কোণ আৰু এইটো কোণ উৎপন্ন হৈছে গতিকে এই কোণ দুটা কি ৰৈখিক জোৰ হয় আৰু আমি জানো ৰৈখিক জোৰ গঠন কৰা কোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে এইটো কোণ আৰু এইটো কোণৰ মাপৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে আমি লিখিম যিহেতু xy এডাল সৰল ৰেখা therefore আমি কি বুলি লিখিম x o z কোণ plus y o z কোণ = 180 ডিগ্ৰী যেহেতু রৈখিক জোর আমি এই কথাটো ইয়াত লিখি দিব লাগিব
এতিয়া আমি দিয়া থকা মাপ দুটা লিখিম x ও z ৰ মাপ দিয়া আছিল এইটো 2x minus 10 ডিগ্ৰী প্লাছ y ও z ৰ মাপ দিয়া আছে 3x plus 15 ডিগ্ৰী is equal to 180 ডিগ্ৰী। এইবাৰ আমি গোটেইখিনিৰ পৰা সোঁফাল আৰু সমান চিনৰ সোঁফাল আৰু বাওঁফাল গোটেইখিনিৰ পৰা আমি ডিগ্ৰীটো আঁতৰাই দিওঁ। দিলে কি হ'ব 2x minus 10 প্লাছ এই কোণৰ মাপটো নালাগে 3x plus 15 is equal to 180। গোটেইখিনিৰ পৰা আমি কি কৰিলোঁ ডিগ্ৰীটো আঁতৰাই দিলোঁ। এতিয়া তোমালোকে ইতিমধ্যে সমীকৰণ সমাধান কৰিছা, সেই নিয়ম মতে এতিয়া আৰু আমি কৰি গ'লে হ'ল। এক্সৰ মান উলিয়াব লাগিব সেই নিয়ম মতে। আমি কি কৰিম এই চলক ৰাশি দুটা বাওঁফালে ৰাখিম, মানে ইমপ্লাইজ সমীকৰণৰ নিয়ম মতে 2x plus 3x is equal to 180 এই ডিগ্ৰীটো নালাগে ইয়াত 180। তাৰপিছত এইটো -10 আছিল, সোঁফালে গ'লে +10 হ'ব। এই 15টো বাওঁফালে প্লাছ আছিল, সোঁফালে গ'লে মাইনাছ হ'ব, -15। এতিয়া 2x plus 3x 5x is equal to 180 plus 10 190 minus 15। 5x is equal to 10ৰ 5 গ'লে 5, 8ৰ 1 গ'লে 7, 1। গতিকে x equal to হ'ব 175 divided by 5 implies x equal to কিমান পালোঁ 5 3 গুণ 15 5 5 গুণ 25। মানে আমি xৰ মান কিমান পাম 35। আমাক সেইটোৱে উলিয়াব দিছিল xৰ মানটো, গতিকে আমি xৰ মানটো 35 পালোঁ। তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা। আকৌ এটা অংক কৰিছোঁ ইয়াৰ পিছৰ। আন 4 নম্বৰ অংকটো ইয়াৰ 8ৰ 4 নম্বৰ অংকটো। মই প্ৰথমতে ছবিটো আঁকি লৈছোঁ। এটা বিন্দুত কেইটামান কোণ দিয়া আছে, ধৰা এইডাল ৰশ্মি, তাৰপিছত এইডাল ৰশ্মি এটা কোণ কৰিলে, নেক্সট এইডালে এটা কোণ কৰিছে আৰু এডাল আছে তলৰ পিনে, ধৰা এই ৰশ্মিডালে এটা কোণ কৰিছে। আমাক চিত্ৰটোত দিয়া আছে এইটো O বিন্দু, এইটো D, A, B, C। তাৰপিছত দিয়া আছে এইটো কোণ 60 ডিগ্ৰী, এইটো কোণ 65 ডিগ্ৰী, এইটো কোণ x ডিগ্ৰী আৰু এই কোণটো 110 ডিগ্ৰী। আমাক এতিয়া এক্সৰ মাপ উলিয়াব দিছে। এতিয়া আমি চিত্ৰটোত দেখিছোঁ যে কি হৈছে O বিন্দুটোত আটাইকেইটা কোণ উৎপন্ন হৈছে, আৰু আমি জানো এটা বিন্দুত উৎপন্ন হোৱা আটাইবোৰ কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। গতিকে আমি লিখিম যিহেতু এটা বিন্দুত এখন সমতলত বুলি লিখিম, যিহেতু এখন সমতলত এটা বিন্দুত উৎপন্ন হোৱা কোণবোৰৰ
মাপৰ সমষ্টি তিনিশ 60 ডিগ্ৰী সেয়েহে therefore কি হ'ব আমি কোণকেইটা নামকৰণ কৰিও লিখিব পাৰোঁ AOB কোণ প্লাছ BOC কোণ প্লাছ COD কোণ প্লাছ DOA কোণ is equal to 360 ডিগ্ৰী কাৰণ এই গোটেইকেইটা কোণ O বিন্দুটোতেই উৎপন্ন হৈছে এতিয়া আমি দিয়া থকা মাপবোৰ লিখোঁ AOB কোণৰ মাপ 65 ডিগ্ৰী প্লাছ BOC কোণৰ মাপ 60 ডিগ্ৰী প্লাছ COD কোণৰ মাপ 110 ডিগ্ৰী প্লাছ DOA কোণৰ মাপ x ডিগ্ৰী ইজ ইকুৱেল টু 360 ডিগ্ৰী এতিয়া আমি এই গোটেইখিনি যোগ কৰিলে কিমান পাম না 65 ডিগ্ৰী 60 ডিগ্ৰী 110 ডিগ্ৰী গোটেইখিনি এড কৰিলে হ'ব 235 ডিগ্ৰী প্লাছ x ডিগ্ৰী ইজ ইকুৱেল টু 360 ডিগ্ৰী এতিয়া ইয়াৰ পৰা আমি xৰ মানটো উলিয়াই লওঁ ইমপ্লাইজ কি হ'ব আমি চলক ৰাশিটো বাওঁফালে ৰাখিম সমীকৰণৰ নিয়ম মতে গতিকে সোঁফালৰ 360 ডিগ্ৰী আছিল আৰু বাওঁফালৰ 235 ডিগ্ৰীটো প্লাছ আছিল এইফালে গ'লে মাইনাছ হ'ব দিছ ইমপ্লাইজ x ডিগ্ৰী ইকুৱেল টু 10ৰ 5 গ'লে 5 এইটো 5 থাকিব 5 মাইনাছ 3 2 1 125 ডিগ্ৰী এতিয়া দুইটাৰ পৰা ডিগ্ৰীটো আঁতৰাই দিব পাৰা দিলে x ইকুৱেল টু হ'ব 125 আমি xৰ মানটো পাই গ'লোঁ গতিকে তোমালোকক মই এইকেইটা অংক আজি কৰি দিলোঁ তোমালোকে এইখিনি ভালদৰে কি কৰিবা আগতে PDF ফাইলটো লিখি ল'বা লিখি লৈ পেলাই এই কথাখিনি ভিডিঅ' কেইটা চাই পেলাই ভালদৰে বুজি ল'বা আৰু নেক্সট ক্লাছত আমি কি কৰিম ইয়াৰ পিছৰ অংককেইটা আলোচনা কৰিম ধন্যবাদ